অকল দুজন মানুহৰ নামত অসমৰ ৰাস্তা আছে। এজন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আনজন হৈছে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম। মাত্ৰ দুজন মানুহৰ নামত আছে আৰু আন কাৰো অসমীয়া বা অসমৰ মানুহৰ নামত নাই। তাৰ মানে আপোনালোকে চিন্তা কৰক, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু আজি বিজেপিয়ে সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিছত আমাৰ বডুফাক আটাইতকৈ বেছি সন্মান জনাইছে, যি আমাৰ বিজেপি চৰকাৰৰ এক বড়ো ৰাইজৰ প্ৰতি মৰম আৰু স্নেহক শ্ৰদ্ধাক প্ৰতিনিধিত্ব কৰিছে। আজি আমাৰ বড়ো জাতিৰ মূল ধৰ্মই হ'ল বাথৌ আৰু ব্ৰহ্ম। আজি অসমত আমি এটা খিলঞ্জীয়া ধৰ্মৰ বিভাগ কৰিছো। 5-6 বাথৌ থানচালি নিৰ্মাণৰ বাবে আমি আঁচনি লৈছো, ব্ৰহ্ম মন্দিৰ নিৰ্মাণৰ বাবে আমি আঁচনি লৈছো আৰু আপোনালোকে জানি ভাল পাব, আমি সিদ্ধান্ত লৈছো যে দিছপুৰতো বাথৌ ভগৱানৰ এটা মন্দিৰ আমি তাতেও প্ৰতিষ্ঠা কৰিম। ইলেকশ্যনৰ কাৰণে আমি কৰা নাই, ইলেকশ্যনৰ পিছতে বিশ্বজিৎ দৈমাৰী কামত লাগি আছে। একেবাৰে বিধানসভাৰ কাষতে সুন্দৰ বাথৌ থানচালি এখন দিছপুৰতো বনাবৰ বাবে আজি আমি সিদ্ধান্ত লৈছো। আমি সদায় কওঁ যে বিটিচিত সকলো জাতি জনগোষ্ঠীৰ লোক আছে, হিন্দু আছে, মুছলমান আছে, খ্ৰীষ্টিয়ান আছে, বড়ো ৰাইজ আছে, বঙালী, হিন্দু, কোচ ৰাজবংশী, নাথ, যোগী, কলিতাৰ পৰা আৰম্ভ কৰি হালৈৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি উপজাতিৰ লোক আমাৰ বিটিচিত বাস কৰে। আমাৰ মদাহী, বৰ্মন কছাৰী, শৰণীয়া কছাৰী 26টা জনগোষ্ঠী বিটিচিত বাস কৰে। নেপালী, গোৰ্খা সকলো ৰাইজ বিটিচিত বাস কৰে। আমি সদায় চেষ্টা কৰিব লাগে যাতে সকলো শ্ৰেণীৰ ৰাইজে উপকৃত হ'ব পাৰে, সকলো শ্ৰেণীৰ ৰাইজ যাতে আগবাঢ়ি যাব পাৰে। আৰু সেই কাৰণে আমাক এখন বিজেপিৰ চৰকাৰ লাগে, যাতে বিজেপি চৰকাৰৰ নেতৃত্বত আমি সকলোৱে আগবাঢ়ি যাব পাৰো। আজিও বিটিচিত টকা পইচা কোনে দিয়ে? বিজেপিয়ে দিয়ে। গাড়ীত তেল বিজেপিয়ে ভৰায় আৰু ড্ৰাইভাৰ কোন? BPF নহলে UPPL। কিন্তু এইবাৰ গাড়ীত তেলো আমি ভৰাম আৰু গাড়ীৰ ড্ৰাইভাৰো বিজেপি হ'ব আৰু আপোনালোক সব পেছেঞ্জাৰ হ'ব।